এতিয়া বৰ্তমান আমি বডিটো বিচাৰি থকা হৈছে। এতিয়া যেহেতু বৃহৎ এটা এলেকাৰ নদীত পেলোৱা বুলি যেহেতু কৈছে, গতিকে নদীৰ পৰা উটি গৈতো বেলেগ আগতো যাব পাৰে বা হয়তো তলতো বডিটো সোমাই থাকিব পাৰে। সেইটো কাৰণে আমাৰ এতিয়া অতিৰিক্ত নাৱৰ আমি ব্যৱস্থা মাতিছোঁ, নাও আহি আছে। আৰু লগতে ডিপ ডাইভাৰো আমি অতিৰিক্ত হিচাপে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ পৰা আমি যোগাযোগ কৰিছোঁ, যোৰহাটৰ লগত যোগাযোগ কৰিছোঁ, য'ৰ পৰা আমি মান পাৱাৰ পাওঁ, যাতে বৃহৎ এৰিয়াতে আমি চাৰ্চ কৰি পেলাই অতি সোনকালে যাতে বডিটো উদ্ধাৰ কৰিব পাৰোঁ, তাৰ বাবে আমি লাগি আছোঁ। যিজনে তেখেতৰ জেৰাত কি স্বীকাৰ কৰিছে? তেখেতৰ জেৰাত তেখেতে হত্যা কৰা বুলি কৈছে আৰু হত্যা কৰি পেলাই নদীত পেলোৱা বুলি কৈছে, এখন নদীতে। গতিকে সেইমতে আমি প্ৰথমতে কোৱা নাছিলে, পিছত যেতিয়া আমি জেৰা খুব কটকটীয়াকৈ কৰিলোঁ ভালকৈ, তেতিয়া তেওঁ স্বীকাৰোক্তি দিলে আৰু ইয়াতে পেলাইছে। কিয় হত্যা কৰিলে কৈছে নেকি? কিয় হত্যা কৰিলে এতিয়ালৈকে তেওঁ সঠিককৈ ক'ব পৰা নাই, কিন্তু আগদিনাখন কাজিয়া হৈছিলে তেওঁলোকৰ মাজত। বোধহয় সেই কাজিয়াতে তেওঁলোকৰ কাজিয়াৰ ফলস্বৰূপে চাগে হত্যা কৰিলে, তেনেকুৱা আমি ভাবিছোঁ। কিন্তু আমি তেওঁক এতিয়া জিম্মাত ৰাখিছোঁ, জিম্মাত ৰাখি আৰু সোধ-পোছ কৰি আছোঁ। আমি আচল কাৰণটো কিয় তেওঁ হত্যা কৰিলে এইটো জানিবলৈ আমি চেষ্টা কৰি আছোঁ। ভাই বোৱাৰীক আৰু মাকক তেওঁলোককো আমি জিম্মাত লৈছোঁ। এতিয়া আমাৰ জিম্মাতে আছে। কেইদিনৰ জিম্মাত লৈছে? আমি এতিয়া তেওঁক বৰ্তমান 7 দিনৰ কাৰণে আনিছোঁ। এতিয়া বৰ্তমান আমি বডিটো বিচাৰি থকা হৈছে। এতিয়া যিহেতু বৃহৎ এটা এলেকাৰ নদীত পেলোৱা বুলি যেহেতু কৈছে, গতিকে নদীৰ পৰা উটি গৈতো বেলেগ আগতো যাব পাৰে বা হয়তো তলতো বডিটো সোমাই থাকিব পাৰে। সেইটো কাৰণে আমাৰ এতিয়া অতিৰিক্ত নাৱৰ আমি ব্যৱস্থা মাতিছোঁ, নাও আহি আছে। আৰু লগতে ডিপ ডাইভাৰো আমি অতিৰিক্ত হিচাপে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ পৰা আমি যোগাযোগ কৰিছোঁ, যোৰহাটৰ লগত যোগাযোগ কৰিছোঁ, য'ৰ পৰা আমি মান পাৱাৰ পাওঁ, যাতে বৃহৎ এৰিয়াতে আমি চাৰ্চ কৰি পেলাই অতি সোনকালে যাতে বডিটো উদ্ধাৰ কৰিব পাৰোঁ, তাৰ বাবে আমি লাগি আছোঁ। যিজনে তেখেতৰ জেৰাত কি স্বীকাৰ কৰিছে? তেখেতৰ জেৰাত তেখেতে হত্যা কৰা বুলি কৈছে আৰু হত্যা কৰি পেলাই নদীত পেলোৱা বুলি কৈছে, এখন নদীতে। গতিকে সেইমতে আমি প্ৰথমতে কোৱা নাছিলে, পিছত যেতিয়া আমি জেৰা খুব কটকটীয়াকৈ কৰিলোঁ ভালকৈ, তেতিয়া তেওঁ স্বীকাৰোক্তি দিলে আৰু ইয়াতে পেলাইছে। কিয় হত্যা কৰিলে কৈছে নেকি? কিয় হত্যা কৰিলে এতিয়ালৈকে তেওঁ সঠিককৈ ক'ব পৰা নাই, কিন্তু আগদিনাখন কাজিয়া হৈছিলে তেওঁলোকৰ মাজত। বোধহয় সেই কাজিয়াতে তেওঁলোকৰ কাজিয়াৰ ফলস্বৰূপে চাগে হত্যা কৰিলে, তেনেকুৱা আমি ভাবিছোঁ। কিন্তু আমি তেওঁক এতিয়া জিম্মাত ৰাখিছোঁ, জিম্মাত ৰাখি আৰু সোধ-পোছ কৰি আছোঁ। আমি আচল কাৰণটো কিয় তেওঁ হত্যা কৰিলে এইটো জানিবলৈ আমি চেষ্টা কৰি আছোঁ। ভাই বোৱাৰীক আৰু মাকক তেওঁলোককো আমি জিম্মাত লৈছোঁ। এতিয়া আমাৰ জিম্মাতে আছে। কেইদিনৰ জিম্মাত লৈছে? আমি এতিয়া তেওঁক বৰ্তমান 7 দিনৰ কাৰণে আনিছোঁ। এতিয়া বৰ্তমান আমি বডিটো বিচাৰি থকা হৈছে। এতিয়া যিহেতু বৃহৎ এটা এলেকাৰ নদীত পেলোৱা বুলি যেহেতু কৈছে, গতিকে নদীৰ পৰা উটি গৈতো বেলেগ আগতো যাব পাৰে বা হয়তো তলতো বডিটো সোমাই থাকিব পাৰে। সেইটো কাৰণে আমাৰ এতিয়া অতিৰিক্ত নাৱৰ আমি ব্যৱস্থা মাতিছোঁ, নাও আহি আছে। আৰু লগতে ডিপ ডাইভাৰো আমি অতিৰিক্ত হিচাপে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ পৰা আমি যোগাযোগ কৰিছোঁ, যোৰহাটৰ লগত যোগাযোগ কৰিছোঁ, য'ৰ পৰা আমি মান পাৱাৰ পাওঁ, যাতে বৃহৎ এৰিয়াতে আমি চাৰ্চ কৰি পেলাই অতি সোনকালে যাতে বডিটো উদ্ধাৰ কৰিব পাৰোঁ, তাৰ বাবে আমি লাগি আছোঁ। যিজনে তেখেতৰ জেৰাত কি স্বীকাৰ কৰিছে? তেখেতৰ জেৰাত তেখেতে হত্যা কৰা বুলি কৈছে আৰু হত্যা কৰি পেলাই নদীত পেলোৱা বুলি কৈছে, এখন নদীতে। গতিকে সেইমতে আমি প্ৰথমতে কোৱা নাছিলে, পিছত যেতিয়া আমি জেৰা খুব কটকটীয়াকৈ কৰিলোঁ ভালকৈ, তেতিয়া তেওঁ স্বীকাৰোক্তি দিলে আৰু ইয়াতে পেলাইছে। কিয় হত্যা কৰিলে কৈছে নেকি? কিয় হত্যা কৰিলে এতিয়ালৈকে তেওঁ সঠিককৈ ক'ব পৰা নাই, কিন্তু আগদিনাখন কাজিয়া হৈছিলে তেওঁলোকৰ মাজত। বোধহয় সেই কাজিয়াতে তেওঁলোকৰ কাজিয়াৰ ফলস্বৰূপে চাগে হত্যা কৰিলে, তেনেকুৱা আমি ভাবিছোঁ। কিন্তু আমি তেওঁক এতিয়া জিম্মাত ৰাখিছোঁ, জিম্মাত ৰাখি আৰু সোধ-পোছ কৰি আছোঁ। আমি আচল কাৰণটো কিয় তেওঁ হত্যা কৰিলে এইটো জানিবলৈ আমি চেষ্টা কৰি আছোঁ। ভাই বোৱাৰীক আৰু মাকক তেওঁলোককো আমি জিম্মাত লৈছোঁ। এতিয়া আমাৰ জিম্মাতে আছে। কেইদিনৰ জিম্মাত লৈছে? আমি এতিয়া তেওঁক বৰ্তমান 7 দিনৰ কাৰণে আনিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।